জাগিৰোড তথা মৰিগাঁওবাসীৰ বাবে এটা সুখবৰ, কিয়নো অহাকাইলৈ জাগিৰোডত উপস্থিত হ'বহি মুখ্যমন্ত্ৰী। আৰু জাগিৰোডৰ যি ৰেলৱে অভাৰব্ৰিজ যি নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে, আৰু অহাকাইলৈ এই যি উৰণ সেতু, ৰেলৱে ট্ৰেকৰ যি উৰণ সেতু, এই উৰণ সেতু অহাকাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উদ্বোধন কৰিব, মুকলি কৰিব ৰাইজৰ কাৰণে। আৰু ইয়াৰ লগতে আৰু 5টাকৈ যি প্ৰকল্প, এই 5টাকৈ প্ৰকল্প উদ্বোধন কৰিব। আমাৰ লগত উপস্থিত আছে, স্থানীয় লোকসকল উপস্থিত আছে, তেওঁলোকক কথা পাতিম। কি ক'ব ছাৰ, অহাকাইলৈ মুখ্যমন্ত্ৰী আহিব, কেইবাটাও আঁচনিৰ শুভ উদ্বোধন কৰিব, কি ক'ব? অহাকালিৰ দিনটো আমাৰ কাৰণে আনন্দৰ দিন আৰু এটা সৌভাগ্যৰ দিন আৰু অতিকৈ সুখৰ দিন। কাৰণ অহাকালিৰ আমাৰ ইয়াত জাগিৰোডত দীৰ্ঘদিনীয়া সমস্যা, এখন উৰণীয়া সেতুৰ প্ৰয়োজন আছিলে ৰেলগেটৰ ওপৰত, সেইটো ইতিমধ্যে সম্পূৰ্ণ হৈছে। অহাকালি আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব, উদ্বোধন কৰিব। আৰু ইয়াৰ লগতে আৰু 4টা আমাৰ উন্নয়নমূলক কাম কাজ কালি উন্মোচন কৰিব। এটা বৃহৎ অডিটৰিয়াম, আটকধুনীয়া IB, আৰু লগতে ডেভেলপমেণ্ট অথৰিটিৰ অফিচ, আৰু লগতে চাইক্লিঙৰ ব্যৱস্থাই 5টা উন্নয়নমূলক কাৰ্যসূচীৰ প্ৰকল্প কালি উন্মোচন কৰিব জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ বিধায়ক আৰু মন্ত্ৰী, সুদক্ষ ডেকা ল'ৰা যুৱক মন্ত্ৰী, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, পীযুষ হাজৰিকা মহোদয়ক। কাৰণ তেখেতৰ প্ৰচেষ্টাত সুন্দৰভাৱে এই উন্নয়নমূলক কাম কাজবিলাক চলি আছে। আৰু আমি অহাকালি ৰাইজে, যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া জাগিৰোডলৈকে আহিব, গতিকে আমি গোটেই জাগিৰোডৰ কিছুমান ব্যক্তিক লৈ পেলাই আমি ৰাস্তা ঘাট সম্পূৰ্ণভাৱে চাফা কৰি দি দিম, যাতে তেখেতে আহি কিনে আমাৰ ভাল পায়। গতিকে এইখিনি কামো আমি ৰাইজে সজাগ হৈছোঁ। আৰু গোটেই ৰাইজে এই উন্নয়নমূলক কাম কাজখিনিৰ কাৰণে খুব চৰকাৰখনক সমাদৰৰ পাত্ৰ হৈছে, আৰু চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু অহাকালি দিনটো আমাৰ কাৰণে ধন্যবাদৰ দিন, আনন্দৰ দিন। আৰু অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। একচুৱেলি মোৰ নিজৰ ভাষাত ক'বলৈ গ'লে আমি স্বৰ্গীয় সুখ লাভ কৰিছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে জাগিৰোডবাসীৰ বাবে এটা বহুদিনীয়া পুৰণি যি সমস্যা আছিলে, এই সমস্যা সমাধানৰ পথত, কিয়নো এই ৰেল ক্ৰচিং আছিলে, এই ৰেল ক্ৰচিঙৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যা আছিলে। আমাৰ লগত উপস্থিত কিবা সাহিত্য পৰিষদৰ চৰকাৰী মনোনীত প্ৰাৰ্থী, তেওঁৰ পৰা জানিব বিচাৰিম, কি ক'ব অহাকালিৰ দিনটো আমাৰ বাবে জাগিৰোডবাসীৰ বাবে আটাইতকৈ সুন্দৰ দিন, কিয়নো আমি জাগিৰোডবাসী হিচাপে আচলতে কালি গৌৰৱ কৰিব লগা দিন। কিয়নো আমাৰ যিটো দীৰ্ঘদিনীয়া সমস্যাবিলাক আছিল, সেইবিলাকৰ সমাধান হোৱাৰ পথত আমাৰ জাগিৰোড সমষ্টিত অহাকালিলৈকে 5টা প্ৰকল্প উদ্বোধন হ'ব। এইটো এটা নজিৰবিহীন ঘটনা। একেলগে 5টা প্ৰকল্প, তাৰ ভিতৰত আমাৰ যিটো দীৰ্ঘদিনীয়া সমস্যা আছিল ৰেলৱে অভাৰব্ৰিজখনো আটকধুনীয়াভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে। সেইখনো অহাকালি দিনটোত আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি উদ্বোধন কৰিব। আৰু তাৰ লগতে আমাৰ যিটো জাগিৰোডৰ IB আছিল, IBটো আটকধুনীয়াভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে। সেইটো সুন্দৰভাৱে নিৰ্মাণ কৰি উলিওৱাৰ লগতে তাৰ লগত আছে আমাৰ যিটো ডেভেলপমেণ্টৰ অফিচ, জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অফিচ, সেইটো উন্মোচন কৰিব সেই দিনটোতে। তাৰ লগতে আমাৰ পালিগুৰিত অৱস্থিত যিটো চাইকেল ট্ৰেকটো উন্মোচন কৰিব। সেই দিনটো আমাৰ আচলতে বিশেষভাৱে উল্লেখনীয় দিন। হয়, নিশ্চয়কৈ জাগিৰোড তথা মৰিগাঁওবাসীৰ বাবে উল্লেখনীয় দিন হ'ব অহাকাইলৈ। আৰু আন এজন স্থানীয় লোক আছে, কি ক'ব বহুদিনীয়া সমস্যা সমাধানৰ পথত, আৰু এই যি উৰণ সেতু আছে, এই উৰণ সেতু নোহোৱাৰ বাবে বহুদিনীয়া যি অসুবিধাৰ সন্মুখীন হৈছিলে স্থানীয় লোকসকল, কি ক'ব? এইটোতো আমি শলাগ ল'বলগীয়া কথা। আমাৰ জাগিৰোডৰ তথা মৰিগাঁওবাসীয়ে যে ইমান জমৰ যন্ত্ৰণা ভুগিছিলে যে 20 মিনিট, 25 মিনিট, আধা ঘণ্টালৈকে আমি ৰেলগেটত ৰখি থাকিবলগীয়া হয়। কিছুমান এম্বুলেঞ্চ পৰ্যন্ত ইয়াত আবদ্ধ হৈ থাকে, ৰোগীৰ দুৰৱস্থা হৈ যায়। এনেকুৱা যে এটা অভাৰব্ৰিজ আমি বহুত বছৰৰ পৰা আন্দোলন আৰম্ভ কৰিছিলোঁ, কিন্তু আজি আমাৰ এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু আমাৰ স্থানীয় বিধায়ক তথা পীযুষ হাজৰিকাদেৱৰ উদ্যোগত আমাৰ এই অভাৰব্ৰিজখন হোৱাৰ কাৰণে আমি সকলোৱে আনন্দিত। আৰু অহাকাইলৈ আমাৰ এই 24 তাৰিখৰ দিনটো আমি সকলোৱে মনত ৰাখিম। আৰু আমাৰ যিটো আৰু এই অভাৰব্ৰিজৰ লগতে আৰু 4টা প্ৰকল্প উদ্বোধন কৰিব। তাৰে এটা হ'ল আমাৰ IB, এটা হ'ল গভৰ্ণমেণ্ট অথৰিটি বাংলা, এটা হ'ব অডিটৰিয়াম, 700 লোক বহিব পৰা, আৰু এটা হ'ব চাইকেল ট্ৰেক। আমি সকলোৱে সুখী আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ যে জাগিৰোডবাসীৰ কাৰণে ইমান ডাঙৰ এটা প্ৰকল্প উদ্বোধন কৰি দি গৈছে।
হয় নিশ্চয়কৈ অকল এই উৰণ সেতুৱে নহয়, ইয়াৰ লগতে আৰু 5টাকৈ যি প্ৰকল্প আছে প্ৰকল্পসমূহ উদ্বোধন কৰিব আৰু তাৰপিছতে জাগিৰোডস্থিত যি নগাঁও কাগজ কলৰ পুৰণা যি খেলপথাৰ এই খেলপথাৰত সমষ্টিবাসীক সম্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।